আৰু তেতিয়া বশিষ্ঠমুনিয়ে দেৱহৰি বিপ্ৰক চাই কৈছিল, কি কৈছিল? দেৱহৰি বিপ্ৰ, সেই দিনাৰ পৰা তোমাৰ মাতৃয়ে খোৱা লোৱা মাতৃয়ে সকলোৱে যেহেতু পিতৃ আৰু মাতৃৰ মৃত্যুৰ সময়ত মাত্ৰ তুমি 3 বছৰীয়া সন্তান আছিলা, সেইকাৰণে সকলো ৰাইজে মিলি মোৰ আশ্ৰমত মোৰ হাতে তোমাক অৰ্পণ। সেইদিনাৰ পৰা মোৰ আশ্ৰমতে থাকি তুমি ডাঙৰ দীঘল হৈছিলা। তাৰপিছত যমৰাজৰ দূতে আহি তোমাৰ পিতৃ আৰু মাতৃৰ জীৱ বান্ধি লৈ জমপুৰীলৈ গৈ